গাইজ মোৰ নাম হৈছে হাফিজ আতিকুল ইছলাম আৰু আপোনালোকে চাই আছে আতিকুল ব্লগছ। আজিৰ ভিডিঅ'টো হৈছে হোৱাটছআপ গ্ৰুপৰ বিষয়। এনেকুৱা মানুহ পৃথিৱীত কম আছে যিবিলাক মানুহে নেকি হোৱাটছআপ ইউজ নকৰে। প্ৰায় মানুহে হোৱাটছআপ গ্ৰুপ ইউজ কৰে। তো সেইবাবে আপোনালোকৰ কাৰণে মই এনেকুৱা এটা টিপছ লৈ আহিছোঁ, যিটোৰ মাধ্যমত যিটো জানিলে নেকি আপুনি হোৱাটছআপ গ্ৰুপত ভালদৰে মেছেজ কৰিব পাৰিব। এক্সাম্পল হিচাপে যদি আপুনি এটা হোৱাটছআপ গ্ৰুপত এটা মেছেজ দিয়ে, সেই যিটো আপুনি মেছেজ সেণ্ড কৰাৰ পাছত আপোনাৰ গ্ৰুপত যিমান মেম্বাৰ আছে সেই মেম্বাৰবিলাকে ভাবি থাকে যে মেছেজটো মোক দিলে নেকি, আৰু কোনোবাই আৰু বেলেগো ভাবি থাকে যে মোক দিলে নেকি। আজি মই যিটো টিপছ লৈ আহিছোঁ, এই টিপছৰ মাধ্যমত যদি টিপছটো শিকাৰ পাছত যদি আপুনি মেছেজ কৰে বা টিপছটো জনাৰ পিছত যদি আপুনি হোৱাটছআপ গ্ৰুপত মেছেজ কৰে, আপুনি ডাইৰেক্ট যাক মেছেজ কৰিব তেওঁ গম পাব যে মোক মেছেজ কৰিছে। যদি আপুনি সেই টিপছটো জানিবলৈ বিচাৰে, যদি নাজানে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউ শুড বি অপেন দ্য হোৱাটছআপ ইফ ইউ ৱান্ট টু লাৰ্ণ টিপছ অফ দ্য হোৱাটছআপ গ্ৰুপ। মই হোৱাটছআপটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পাছত যদি আপুনি হোৱাটছআপ গ্ৰুপত ডাইৰেক্ট মেছেজ দিব বিচাৰে, তেনেহ'লে আপুনি কি কৰিব লাগিব, এটা গ্ৰুপ ছিলেক্ট কৰিব লাগিব। মোৰ ইয়াত এটা গ্ৰুপ আছে লোকেল ইউটিউবাৰ্ছ, তো মই এইটো গ্ৰুপ ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পাছত আপুনি কি কৰিব লাগিব, যদি ডাইৰেক্ট এজনক মেছেজ কৰিব বিচাৰে তেনেহ'লে কি কৰিব লাগিব, এই চাৰ্চ যে কৰে ইয়াত আপুনি কি কৰিব লাগিব, @ মাৰিব লাগিব। @ মাৰাৰ পিছত আপোনাৰ গ্ৰুপত যিমান মেম্বাৰ আছে সকলোবিলাক মেম্বাৰ ইয়াত শ্ব' কৰিব। শ্ব' কৰাৰ পাছত কি কৰিব, যিজন মানুহক আপুনি ডাইৰেক্ট মেছেজ কৰিব বিচাৰে সেই নাম্বাৰৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপুনি যিকোনো এটা আপুনি যিটো মেছেজ দিব বিচাৰে সেইটো মেছেজ আপুনি দি দিব। তো মই এটা এনেই মেছেজ দি আছোঁ। মই মেছেজটো অলৰেডি সেণ্ড কৰিলোঁ। সেণ্ড কৰাৰ পাছত আমাৰ এই লোকেল ইউটিউবাৰ্ছ গ্ৰুপত যিমান মেম্বাৰ আছে, যদি কোনোবাই দেখে যে এই মেছেজটো দেখাৰ পাছত যিজনক মই মেছেজ দিছোঁ সেই মানুহজনে অনলি গম পাব যে মেছেজটো মোক দিছে, আৰু আৰু বেলেগ মেম্বাৰবিলাকে মেছেজ দেখাৰ পাছত ভাবিব যে মেছেজটো মোক দিয়া নাই, কিয়নো মই ইয়াত ডাইৰেক্ট তাৰ নামটো উল্লেখ কৰি দিছোঁ @ দি বুলি। আপোনালোকে এনেকৈ ডাইৰেক্ট মেছেজ কৰিব পাৰে। যদি আপোনালোকে এই টিপছটো জনা আছিল তো ভাল কথা, যদি জনা নাছিল তো আজি শিকিলে। যদি আপোনালোকৰ ওচৰত আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।